আমি বিশেষ সূত্রে জানিব পাৰিছোঁ যে চৰকাৰৰ যি নতুন পৰিকল্পনা যে প্ৰতিখন বিধানসভা সমষ্টিত এখনকৈ উপজিলা গঠন কৰিব আৰু সেই সূত্ৰে 10 নং বিলাসীপাৰা বিধানসভা সমষ্টিত যি উপজিলা গঠন কৰিবলৈ গৈ আছে ইয়াৰ হেডকোৱাৰ্টাৰ কৰিব বিলাসীপাৰাত আৰু যেহেতু শর্ত সাপেক্ষে এনেকুৱা আছে যে একোখন বিধানসভা সমষ্টিত যেতিয়া উপজিলা হ'ব তার একেটা সার্কল অফিস থাকিব একেটা ব্লক থাকিব একেটা বিও অফিস একেটা ভেটেনারি অফিস থাকিব আৰু কানো সার্কল অফিস আৰু কোনো বিকল্প ব্যৱস্থা নাথাকিব গতিকে আমাৰ সাপৰৰ যি ঐতিহ্যময় সাপৰৰ যি সার্কল অফিস আছে ব্লক অফিস আছে যি ভেটেনারি অফিস আছে বিও অফিস আছে আমি বিশেষ সূত্রে জানিব পাৰিছোঁ যে এইবিলাক ইয়াৰ পৰা নোহোৱা হ'ব বা এইবিলাক লৈ গৈ বিলাসীপাৰাত মাৰ্চ কৰি দিয়া হ'ব জননেতা শৰৎচন্দ্ৰ সিংহৰ যি লিজেণ্ড তেওঁৰ ঐতিহ্য থকা এই সাপৰৰ আজি সার্কল অফিস ব্লক খণ্ড অফিস বিও অফিস ভেটেনারি অফিস মাৰ্চ হৈ যাব বিলাসীপাৰাৰ সৈতে এইটো আমি কেতিয়াও হ'ব দিব নোৱাৰোঁ সেইকাৰণে আজি সাপৰৰ দল মত নিৰ্বিশেষে বিভিন্ন ৰাজনৈতিক দল ছাত্ৰ যুৱ সংগঠন বিভিন্ন সংগঠনে জনগোষ্ঠীয় সংগঠনে আজি আমি সমবেত হৈছিলোঁ যে আমি সাপৰৰ ঐতিহ্য ৰক্ষা সমিতি নামে এটা সমিতি গঠন কৰিছোঁ অতি সোনকালে কাইলৈৰ পৰা আমি কাম কাজ আৰম্ভ কৰিম আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ যে কোনো মূল্যতেই সাপৰৰ পৰা ইয়াত সাৰ্কল অফিস খণ্ড উন্নয়ন বিষয়ৰ অফিস ভেটেনারি অফিস বিও অফিস উঠি যাবলৈ দিয়া নহয় বা ইয়াৰ পৰা নিষেধ কৰি যাবলৈ দিয়া নহয় বিভিন্ন দল সংগঠন সাপৰ ইয়ং ক্লাবত আমি একত্ৰিত হৈ চৰকাৰৰ যি সিদ্ধান্ত এই সিদ্ধান্তক আমি ঘৰ বিৰোধিতা কৰিছোঁ চৰকাৰৰ সিদ্ধান্ত আছিল যে প্ৰত্যেকখন সমষ্টিত এখন উপজিলা কৰিব আৰু এই উপজিলা নিমিত্তে সাপৰৰ অন্তৰ্গত যিবিলাক অফিস আদালত আছে সার্কেল অফিস বিও অফিস ভেটেনারি আদি কৰি যিমানবিলাক অফিস আছে এই আটাইবিলাক অফিস বিলাসীপাৰা লৈ গৈ একত্ৰিত কৰিব যাৰ ফলত আমাৰ ইয়াৰ যিমানবিলাক স্থানীয় মানুহ আছে এই মানুহখিনি যিহেতু ভুগিবলগীয়া হ'ব সামান্য কাম এটাৰ কাৰণে আমি বিলাসীপাৰালৈ যাব লাগিব অৰ্থাৎ গোটেই দিনটো তাঁত বাতি কাৰোতে আমাৰ গোটেই দিনটো অতিবাহিত হ'ব আৰু আমি আর্থিকভাৱে খৰচান্ত হ'ম এই বিভিন্ন কথাবিলাক আজি আমাৰ সভাত আলোচনা কৰা হ'ল বিতংভাৱে উপজিলা গঠন হ'ব আৰু বিলাসীপাৰা উপজিলা হ'লে সাপৰৰ পৰা আমাৰ সাৰ্কেল অফিচৰ পৰা আৰম্ভ কৰি সব বিলাসীপাৰা লৈ যাব গতিকে আমি দেখা পাইছোঁ যে আচলতে সাপৰত কলেজ আছে এগ্ৰিকালচাৰ কলেজ আছে ইয়াত 3খন চাহ বাগান আছে ইয়াত ঐতিহ্য কালচাৰ আছে তাৰ উপৰিও সাপৰ এৰিয়া বিলাসীপাৰাতকৈ ইয়াত 80% এৰিয়া সাপৰ ৰেভিনিউ চাৰ্কেলৰ আণ্ডাৰত পৰে সেইকাৰণে সাপৰত হেডকোৱাৰ্টাৰটো হ'ব লাগে আৰু সমষ্টিৰ নাম সাপৰ বিলাসীপাৰা হ'ব লাগে নাইবা সাপৰ হ'লেও ভাল হয় বিশেষ সূত্ৰে আমি জানিব পাৰিলোঁ যে সাপৰৰ যিমানখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ আছে তাৰ মানে সৰহভাগেই ইয়াৰ পৰা উঠাই গৈ কেন্দ্ৰীভূতভাৱে বিলাসীপাৰাত কৰিব যেনেকুৱা ধৰণৰ সাৰ্কেল অফিস বা বিও অফিস ভেটেনারি অফিস বিডিও অফিস যিকেইটা মূল মানুহৰ ডেভেলপমেণ্টমূলক আৰু নাগৰিকৰ যিবিলাক মূল কথা সেই অফিসখিনি এইটো বৰ দুখৰ বিষয় যে ইনফ্ৰাষ্ট্ৰাকচাৰ দিনে দিনে বাঢ়িব লাগে আগৰ যিখিনি আছে তাত আৰু বেছিয়ে হ'ব লাগে কিন্তু সেই ক্ষেত্ৰত এই আকৌ যিখিনি বস্তু আছে এইখিনি উঠাই লৈ যাব এই উঠাই লৈ গ'লে ইয়াৰ মানুহখিনি যে দুৰ্গতি হ'ব সেই কথাটো চৰকাৰ যেতুকে জনগণৰ চৰকাৰ জনগণৰ সুবিধাৰ্থে কাম কৰিব লাগে আৰু এডমিনিষ্ট্ৰেশ্যন ঘৰে ঘৰে দিয়া বুলি চৰকাৰ কৈ থাকে সেই ক্ষেত্ৰত এইটো এটা উল্টা হৈছে সাপৰৰ মানুহ যদি তেনেকুৱা ধৰণৰ কথা হয় সাপৰৰ মানুহবিলাক সেই বিলাসীপাৰা সেই অফিচত গৰু ট্ৰাকৰ লৈ যাব লাগিব আৰু নহ'লে ঘৰতে মৰিব এনেকুৱা ধৰণৰ ভেটেনাৰি অফিচবিলাক যদি ভেটেনাৰি এইটো যদি তাত লয় হস্পিটেল যদি তাত লয় ঠিক তেনেকৈ সাৰ্কেল অফিচত 30 টকা খাজনা দিব লাগিব 300 টকা 500 টকা খৰচ কৰিব লাগিব এনেকৈ মানুহখিনি মানে প্ৰাইচ ইণ্ডেক্সটো খুব বেছিকৈ বাঢ়ি যাব বহলপুৰ তাৰপিছত ৰঙামাটি চৈবাৰী চাপৰ শালকচা মানুহবিলাক বৰ হাৰাশাস্তি হ'ব এক নম্বৰ কথা বৰ দুখ আৰু পৰিতাপৰ বিষয় এইটো যদি এনেকুৱা হয় তেতিয়াহ'লে চাপৰ ৰাইজে ইয়াক কোনো পৰ্যন্ত কোনো পৰ্যায়ে সহ্য নকৰে
আৰু তেনেকৈ ধৰণৰ প্ৰথমতে আমি এটা মেমৰেণ্ডাম দিম সেই মেমৰেণ্ডাম মতে যদি কামখিনি কৰে তো ভাল আৰু নহ'লে আমাৰ বৃহৎ ধৰণৰ এটা আন্দোলন আমি গঢ়ি তুলিব লাগিব যি আন্দোলনত ইয়াৰ নেশ্যনেল হৈ হেৰিৰ পৰা চালকছৰ পৰা আৰম্ভ কৰি একদম বহৰপুৰলৈকে আমি অৱৰোধ কৰিবলৈ বাধ্য হ'ম আৰু তেনেকুৱা ধৰণৰ যি ডেম'ক্ৰেটিক আন্দোলন আছে সেইবিলাক কৰাৰ কাৰণে আমি বাধ্য হ'ম গতিকে মই এই মিডিয়াৰ জৰিয়তে চৰকাৰৰ কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ যাতে এই কামটো নকৰে এইটো বৰ এটা বেয়া ধৰণৰ কাম হৈছে এই যি বস্তুখিনি আমাৰ পূৰ্বপুৰুষসকলে মিনছ সেই আগৰ শচীন ছাৰ আদি কৰি বা সেই সময়ৰ মানুহবিলাকে এইখিনি কাম কৰিছিল বহুত কষ্ট কৰি সেইখিনি যাতে কোনো পধ্যে নষ্ট কৰা নহয়